নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি বহুত দিনৰ পিছত আকৌ এটা ৰেচিপিৰ ভিডিঅ' লৈ আহিছোঁ। মই আজি লৈ আহিছোঁ পালেং শাকৰ পুৰি ৰেচিপি। চাওকচোন পুৰিকেইটা কি ধুনীয়া সেউজীয়া ৰঙৰ হৈছে। আহকচোন চাওঁ বাৰু মই পুৰিকেইখন কেনেকৈ বনালোঁ। প্ৰথমতে এয়া লৈ লৈছোঁ মই পালেং শাক। এয়া মই শাকখিনি ভালদৰে দেখাই দিছোঁ, কাৰণ আজিকালিৰ নতুন প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে কোনবিধ কি শাক ভালদৰে চিনিয়ে নাপায়। সেইবাবে মই নজনাসকলৰ বাবে পালেং শাকখিনি ভালদৰে দেখাই দিলোঁ। এয়া দেখিছেনে, এয়া পালেং শাকখিনি মই ভালদৰে এতিয়া চাফা কৰি ল'ম। ইয়াৰ যিবোৰ গুৰি অংশ আছে আৰু পকা পাতবিলাক, মানে বেয়া পাতবিলাক আছে, এইবিলাক পেলাই দি ভাল পাতকেইটা ল'ম। এয়া দেখিছেনে কিমান জাবৰ জোঁথৰ ওলাইছে। শাকখিনি ধুনীয়াকৈ ভালদৰে মই বাছি ল'লোঁ। এতিয়া এইখিনি মই ভালদৰে ধুই লৈ আহিম। ধুই ধুনীয়াকৈ চাফা কৰি লৈ আহিম। এয়া দেখিছেনে মই ধুই আনিলোঁ। মই ধোৱাখিনি আৰু ভিডিঅ' নকৰিলোঁ বাৰু। এয়া শাকখিনি মই ধুই আনিলোঁ। এতিয়া এইখিনি এখন কেৰাহী পাতি তাত বইল কৰি ল'ম। বহুতো সিজাব নালাগে, শাকখিনি অকণমান ভপাই ল'লে হ'ল আৰু। এয়া শাকখিনি কেৰাহীত দি দিলোঁ। এতিয়া ইয়াতে মই অকণমান পানী দি দিম। পানী দি ঢাকোন মাৰি 2 মিনিটমান সিজিব দিম। বহুত সময় নালাগে, 2 মিনিটমানতে হৈয়ে যাব। ধুনীয়াকৈ মই এতিয়া ঢাকোন মাৰি সিজিব দিম এইখিনি। তাৰপিছত কি কৰোঁ চাব। বহুদিন বাৰু মই ভিডিঅ' বনোৱা ৰেচিপি দিয়াই নাই। বহুতে মোৰ লগৰবোৰে কৈ আছে দিব লাগে, সেইবাবে ভাবিলোঁ ভিডিঅ'বোৰ বনাই থোৱা আছে যদি আপোনালোকৰ লগতো অকণমান শ্বেয়াৰ কৰোঁ। এয়া দেখিলেনে শাকখিনি বইল হৈ গ'ল, বহুতো গলিও যোৱা নাই, সিজিছে ধুনীয়াকৈ। এতিয়া এইখিনি অকণমান ঠাণ্ডা হওঁতে, হাতেৰে চুব পৰা হওঁতে মই মিক্সি জাৰ এটাত লৈ এইখিনি পেষ্ট বনাই ল'ম। ইয়াতে দিছোঁ নহৰু 4 ফুটা, অকণমান আদা, পিঁয়াজ, গোটা জিৰা, জলকীয়া এটা দিছোঁ। কোনোবাই যদি জলকীয়া খোৱা মানুহ বেছি আছে তেনেহ'লে বেছিকৈ দিব, নিদিলেও কোনো কথা নাই। মই এটা জলকীয়া দিছোঁ, অকণমান কেঁচা ধনিয়া দি এইটো ভালদৰে এটা পেষ্ট বনাই ল'ম। এইখিনি পেষ্ট কৰি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। এয়া দেখিছেনে কি ধুনীয়া মিহি পেষ্ট হৈ গ'ল। এইয়া চাওকচোন, মই হাতেৰে দেখাই দিছোঁ, ইমান ধুনীয়া মিহি হৈছে। ইয়াতো ক'তো দানা থাকি যোৱা নাই। কেঁচাকৈ পিচিলে কি হয়, কালাৰটো ভাল নাহে, মানে সেউজীয়া ৰংটো অকণমান বগা টাইপ দেখিব হয়, ভাল নহয়। এতিয়া ইয়াতে মই আটা লৈছোঁ, আটাত অকণমান নিমখ দি মিক্স কৰি লৈছোঁ। তাৰপিছত এই পিচি লোৱা পেষ্টখিনিৰে এইখিনি ধুনীয়াকৈ মঠি ল'ম। একেবাৰে দি নিদিব, হয়তো ঢিলাও হৈ যাব পাৰে, কেতিয়াবা বেছিকৈও লাগে, কেতিয়াবা কমকৈও লাগে। সেইবাবে মই এইখিনি কমকৈ মঠি ল'ম। এয়া মোৰ মঠা হৈয়ে গৈছে। ভালদৰে মঠি ল'ব। আৰু যদি পেষ্টখিনিৰে কম হয়, শুকান হয়, তেতিয়াহ'লে শাকখিনি বইল কৰা পানীখিনি পেলাই নিদিব, সেইখিনিও ইয়াতে ব্যৱহাৰ কৰিব পাৰিব। আটা মঠোঁতে দেখিছেনে কি ধুনীয়া কোমল হৈছে। এতিয়া এইখিনি মই আধা ঘণ্টা ৰেষ্ট কৰিবৰ কাৰণে ঢাকোন মাৰি থৈ দিম, যাতে ইয়াতে হাৱা নালাগাকৈ ধুনীয়াকৈ ঢাকোন মাৰি থৈ দিম। আধা ঘণ্টা ৰেষ্ট দিলে কি হয়, আটাখিনি আৰু ধুনীয়া কোমল হয়। দেখিছেনে আধা ঘণ্টাৰ পিছত মই ঢাকোন মাৰাখিনি ভিডিঅ' কৰিব পাহৰি থাকিলোঁ। এয়া কি ধুনীয়া চফ্ট হৈছে। তলৰ ফালে চাবচোন, ভিজি উঠিছে। এয়া ভিজি গৈছে। গতিকে এইখিনি আকৌ এবাৰ ভালদৰে মই অকণমান মাৰি ল'ম। কি ধুনীয়া চফ্ট হৈছে দেখিছেনে। এইখিনি আকৌ এবাৰ অকণমান মাৰি ল'ম। মাৰি ইয়াৰে লাডু বনাই লৈছোঁ। এতিয়া বেলি কিনে আপোনালোকক পুৰি দেখাই আছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, তেনেহ'লে এটা লাইক কৰি কমেণ্ট কৰিব নাপাহৰিব, আৰু মোৰ ফ'ল' কৰি দিব। ধুনীয়াকৈ বেলি ল'লোঁ। এতিয়া এইখিনি ভাজিম। এখন কেৰাহীত মই ৰিফাইন ব্যৱহাৰ কৰিছোঁ, আপোনালোকে তেলো ব্যৱহাৰ কৰিব পাৰে। এয়া চাবচোন কি ধুনীয়াকৈ ফুলি উঠিব।
মোৰ লুচি বনোৱা হৈয়ে গ'ল। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পালে তেনেহ'লে এটা লাইক কৰি দিব। আজিলৈ আহিছোঁ, বাই।